স্মার্ট মিটার বন্ধ করো, স্মার্ট মিটার বন্ধ করো, স্মার্ট মিটার বন্ধ করো। হাই 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 সরকার হাই 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 এই সবাই কি কিভাবে আলোচনা কৰি আছে গতিকে গেটটো যদি খুলি দিয়ে আমাৰ কাৰণে ভাল হয়। কথাটো হ'ল যে আমি যেহেতু গোটেই অসমখনত স্মাৰ্ট মিটাৰৰ নামত প্ৰতিবাদ হৈছে আৰু বিশেষভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বন্ধু বুলিয়ে কৈছোঁ। এজন বন্ধুক লৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সংসদৰ ভিতৰে বাহিৰে আলোচনা হৈছে আৰু তেনে এজন ব্যক্তিক অসমীয়াৰ ওপৰত লুণ্ঠন চলাবলৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এৰি দিছে। সমগ্ৰ অসমখন এই স্মাৰ্ট মিটাৰৰ কাৰণে জ্বলি আছে। কিন্তু এই পুঁজিপতিৰ স্বাৰ্থত যে কি কাৰণে এনে এটা ব্যৱস্থা কৰা হৈছে, কাৰণ সমগ্ৰ অসমীয়া জাতি আৰু যোৱাকালি যিহেতু সংবাদ মাধ্যমত এটা ওলাইছে এই APDCLৰ এই মিটাৰটো যিটো মিটাৰ এইটো ইণ্ডাষ্ট্ৰিয়েল ষ্টেটৰ কাৰণে ব্যৱহাৰ হ'ব লাগে, অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ইউজৰ কাৰণে। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ ডমেষ্টিক ইউজৰ কাৰণে বিৰোধিতা কৰিছে। আজি আমি আম আদমি তৰফৰ পৰা, আম আদমি পাৰ্টীৰ তৰফৰ পৰা, ৰাইজৰ দলৰ তৰফৰ পৰা ৰাইজৰ সহযোগত আমি আজি এই প্ৰতিবাদ অনুষ্ঠিত কৰিছোঁ। আমি আপোনাক এখন স্মাৰ্ট পত্ৰ প্ৰদান কৰিম। এই স্মাৰ্ট পত্ৰৰ যোগেদি আমি অসম চৰকাৰক দাবী জনাইছোঁ, APDCL অথৰিটিৰ ওপৰত আমি দাবী জনাইছোঁ স্মাৰ্ট মিটাৰ পৰিহাৰ কৰিব লাগে। অসমীয়াৰ খাটি খোৱা জনতা, গ্ৰাম্য জীৱনৰ জনজাতি জীৱন যাত্ৰা চলাই থকা সাধাৰণ মানুহৰ ওপৰত লুণ্ঠন যাতে নহয়। দুটা লাইট, 3খন পেঞ্চনলৈ যি 200-300 টকাৰ বিল আহিছিল আজি 1000-1500 টকা আহিছে। যদি চৰকাৰখন গণতান্ত্ৰিক হয় এই গণতান্ত্ৰিক চৰকাৰখনে প্ৰতিবাদ মাতি লোৱা নিতান্তই বাধ্য। সেইকাৰণে আজি অসমৰ জনতাৰ হৈ আম আদমি পাৰ্টি তথা ৰাইজৰ দল তথা ৰাইজৰ সহযোগত আমি আজি এই প্ৰতিবাদ কৰিছোঁ আৰু আমি আপোনাক এখন আমাৰ হাতৰ তৰফৰ পৰা দলৰ ৰাইজৰ হৈ আমি এখন স্মাৰ্ট পত্ৰ প্ৰদান কৰিম। আম আদমি পাৰ্টি দৰং জিলা সমিতিৰ ফালৰ পৰা আমি অসম চৰকাৰৰ মাননীয় শক্তিমন্ত্ৰীলৈ এখন আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমাৰ মংগলদৈ ৰাজহ চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে মই এইখন আপোনালোকৰ সন্মুখত পাঠ কৰি দিব বিচাৰিছোঁ। প্ৰতি মাননীয় মন্ত্ৰী, শক্তি বিভাগ, অসম চৰকাৰ, স্মাৰক পত্ৰ মহাশয়া, সন্মান সহকাৰে আপোনাক জনাওঁ যে বিদ্যুৎ আজিৰ তাৰিখত প্ৰত্যেক ব্যক্তিৰ মৌলিক প্ৰয়োজন হৈ পৰিছে। বিদ্যুৎ অবিহনে মানৱ জীৱন অচল হৈ পৰিব। শেহতীয়াকৈ বহু ব্যক্তিৰ বিদ্যুৎ মাচুলত অস্বাভাৱিক বৃদ্ধি দেখা গৈছে। ইয়াৰ উপৰি স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ পিছত এই সমস্যাটো একেবাৰে সুলভ হৈ পৰিছে, যাৰ বাবে সাধাৰণ মানুহখিনিৰ আৰ্থিক দিশত এক বৃহৎ প্ৰভাৱ পৰা দেখা গৈছে। আনহাতে দিল্লী আৰু পঞ্জাৱত আম আদমি পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে ক্ৰমে 200 আৰু 300 ইউনিট বিদ্যুৎ প্ৰতিমাহে বিনামূলীয়াকৈ দি আছে। এনেকুৱা জনহিতাৰ্থে লোৱা নীতিবোৰে সাধাৰণ জনগণক আৰ্থিক আৰু মানসিকভাৱে শক্তিশালী হোৱাত যথেষ্ট সহায় কৰে। যদি আপোনাৰ বিভাগত ভাল পৰামৰ্শদাতা নাই তেন্তে দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ লগত যোগাযোগ কৰি বিদ্যুৎ নীতিবিলাক শিকি আহিবলৈ এই পত্ৰযোগে আহ্বান জনালোঁ। ইতিমধ্যে এই অস্বাভাৱিক বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰ পৰিহাৰৰ দাবীত ৰাজ্যখনৰ সৰ্বস্তৰৰ জনতাই ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে। এই মুহূৰ্তত আম আদমি পাৰ্টি দৰং জিলা সমিতিয়েও ৰাইজৰ পক্ষত থাকি দাবী উত্থাপন কৰোঁ যে অনতি বিলম্বে স্মাৰ্ট মিটাৰ পৰিহাৰ কৰি অতি কমেও 200 ইউনিট বিদ্যুৎ বিনামূলীয়া কৰিব লাগে। আপোনাৰ বিশ্বাসী জিলা আহ্বায়ক, আম আদমি পাৰ্টি দৰং। গতিকে এই স্মাৰক পত্ৰখন আজি আমি আমাৰ মংগলদৈ ৰাজহ চক্ৰৰ মাননীয় চক্ৰ বিষয়া ডাঙৰীয়ানীৰ জৰিয়তে আমাৰ অসম চৰকাৰৰ শক্তি বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়ানীলৈ আমি পঠিয়াব বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।